জয় জয়তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই শ্ৰদ্ধা সহকাৰে ইংৰাজী নৱবৰ্ষ 2021 উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক অসমীয়া ভোগালী বিহুৰ উপলক্ষে ওলগ যাচিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ পৰম্পৰাগত যি পদ্ধতি যি মূল্যবোধ ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে আমাক এটি বাক্যৰে উৎসাহিত কৰিছে, লোকেল ভোকেল এণ্ড গ্লোবেল। গতিকে আমি আমাৰ উপৰি পুৰুষৰ পৰা যিখিনি আমি দক্ষতা বুটুলিবলৈ সক্ষম হৈছোঁ, হোৱাট এভাৰ স্কিল উই হেভ ইনহেৰিটেড ফ্ৰম আৱাৰ forefathers, from our social, cultural, spiritual values of life. গতিকে সেই ট্ৰেডিশ্যনেল ভেলুবিলাক আমি সংৰক্ষণ কৰিব লাগিব আৰু আধুনিক ধ্যান ধাৰণাই ইয়াৰ লগত মূল্য সংযোজন কৰি ভেলু এডিশ্যন কৰি আমি আমাৰ শক্তি বৃদ্ধি কৰিব লাগিব, ইয়াক জীয়াই ৰাখিব লাগিব। আৰু এনেধৰণে আমি জাতিটোৱে নিজৰ স্বাভিমান ৰক্ষা কৰি আমি অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাৰ যাত্ৰাত আত্মনিয়োগ কৰিব লাগিব। মোৰ ভাল লাগিছে কমন ফেচিলিটি চেণ্টাৰ আজি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ ডনাৰ মন্ত্ৰালয়ৰ অংশীদাৰ। গতিকে সেই নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ আৰ্থিক সহযোগত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে আমাৰ স্থানীয় দক্ষতা সম্পন্ন শিল্পীসকলৰ সহযোগত, সৰু সৰু উদ্যোগপতিসকলৰ সহযোগত এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে। এতিয়া এইটো ইষ্টাৰ্ণ ইণ্ডিয়াৰ প্ৰথমটো এনেধৰণৰ কমন ফেচিলিটি চেণ্টাৰ বুলি মোক উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই জনাইছে। ইফ ইট ইজ শ্ব' তেতিয়াহ'লে নিশ্চিতভাৱে আগন্তুক দিনত আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান, কাৰণ আমি ইয়াক ষ্টেণ্ড কৰাব লাগিব উইথ ক্ৰেডিবিলিটি, উইথ একচেপ্টেবিলিটি, উইথ মোৰ ভেলু এডিশ্যন, ইনোভেশ্যন এণ্ড ইনকুবেশ্যন। গতিকে সেই লক্ষ্যৰে আমি একবিংশ শতিকাত আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। আমি বিশ্ব বজাৰ দখল কৰিব লাগিব। আমাৰ বাণিজ্যিক যিটো ধ্যান ধাৰণা ইয়াক অধিক শক্তিশালী ৰূপ দিব লাগিব। আৰু এনেধৰণে পৰম্পৰাগত যিবিলাক আমাৰ গহনা, এই গহনাবিলাকত এতিয়া মূল্য সংযোজন কৰি ইয়াৰ ডিজাইন ডেভেলপ কৰি ৱৰ্ল্ড মাৰ্কেটত ইয়াৰ একচেপ্টেবিলিটি, ইয়াৰ ফিজিবিলিটি বঢ়াবৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। আমাৰ লক্ষ্মী বৰুৱা বাইদেৱে বিশেষ উদ্যোগ এই ক্ষেত্ৰত লৈছে, মই ধন্যবাদ জনাইছোঁ। এনেধৰণে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা এই বৃহত্তৰ অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিয়ালটোৱে একবিংশ শতিকাত আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ আৰু আমাৰ ৰাজ্যখনৰ উঠি অহা যুৱক যুৱতীসকল উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ মানসিকতাৰে আমি এই চেণ্টাৰটো অধিক জনপ্ৰিয় কৰি তুলিব লাগিব আৰু ইয়াৰ উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব। আৰু ইয়াত যিবিলাক সোণৰ যিবিলাক পৰীক্ষা নিৰীক্ষা হয়, প্ৰকৃতাৰ্থত ইয়াত যিবিলাক অন্যান্য ষ্ট'ন যিবিলাক পৰীক্ষা নিৰীক্ষা হয়, এই কথাবিলাকে এতিয়া মানুহৰ মাজত বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব। কাৰণ ইয়াৰ পূৰ্বতে কোনটো আছলি নে নকলি এই কথাবিলাক
মনৰ ভিতৰতে সন্দেহ ঘনীভূত হৈ থাকে কিন্তু পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে আমাৰ এনেধৰণৰ কমন ফেচিলিটি চেণ্টাৰ নথকাৰ বাবে বহুত মানুহে উজুতি খাব লগা হয় অজ্ঞতাৰ বাবে স্তনৰ ক্ষেত্ৰতে একেই হয় কিন্তু এতিয়া মই ভাল পাইছোঁ এই কমন ফেচিলিটি চেণ্টাৰত সেই ব্যৱস্থাবিলাক আছে এতিয়া কোনোৱে ঠগিব নোৱাৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আমাৰ উৎপাদন সামগ্ৰী য'ত থাকিব মূল্যবোধ অৰ্থাৎ ভেলু এডিশ্যন প্লাছ কোৱালিটি কণ্ট্ৰল এভৰিথিং উইল বি ডিটাৰমাইণ্ড বাই দিছ ইম্পৰ্টেণ্ট কমন ফেচিলিটি চেণ্টাৰ আজি মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষত লগ পাইছোঁ আজি সকলো বহি থকা ৰাইজ খুব মনৰ দুখত বহি থকা যেন লাগিছে কিবা প্ৰব্লেম হৈছে নেকি মই কোনো উৎসাহ দেখা নাই আমাৰ কেইবাগৰাকীও বক্তব্য দিলে মই ৰাইজৰ ভাবিছোঁ কি হৈছে হোৱাট ইজ দ্য প্ৰব্লেম ৰাইজ আপোনালোক ভালে আছেতো ভালে থাকিব দেই মই আপোনালোকক অন্য একো দিব নোৱাৰিলে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা দিব পাৰোঁ মই সেইটো অন্তৰৰ পৰা দিছোঁ ঠিকে থাকিব আপোনালোক উৎসাহিত হৈ থাকিব উৎফুল্লিত হৈ থাকিব সজীৱ হৈ থাকিব সক্ৰিয় হৈ থাকিব সজাগ হৈ থাকিব নিৰোগী হৈ থাকিব স্বাস্থ্যৱান হৈ থাকিব গহনা পিন্ধাৰ হাবিয়াস প্ৰত্যেকৰে থাকে হয়নে সেইবাবে আমি অসম চৰকাৰৰ তৰফৰ পৰা অৰুন্ধতী নামেৰে এখন আঁচনি আৰম্ভ কৰিলোঁ অৰুন্ধতী আঁচনিৰ যোগেদি নতুনকৈ যিসকলে বিবাহ পাশত আবদ্ধ হ'ব 18 বছৰ 21 বছৰ কইনা আৰু দৰা ৰেজিষ্ট্ৰেশ্যন হ'ব যিবিলাকৰ অৱস্থা বেয়া আৰু আৰ্থিকভাৱে দুৰ্বল তেনেধৰণৰ আমাৰ কন্যালৈ আমি এককালীন 40,000 টকা গহনা ক্ৰয় কৰিবৰ বাবে আমি আৰ্থিক সহযোগিতা দিয়াৰ কাম ইতিমধ্যে আৰম্ভ কৰিলোঁ কিন্তু বিয়াখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব হয় পঞ্জীয়নভুক্ত হ'ব লাগিব আৰু 21 বছৰ আৰু 18 বছৰ এইটো নিশ্চিতভাৱে বাধ্যতামূলকভাৱে এই নীতিটো অৱলম্বন কৰিব লাগিব গতিকে আজি তাৰিখত এই অৰুন্ধতী আঁচনিখনৰ জন্ম সেইবাবে হৈছে কাৰণ আমাৰ এই বৃহত্তৰ অসমীয়া সমাজখনত পৰম্পৰাগতভাৱে সোণ পিন্ধাৰ এটি চখ থাকে মানুহৰ হাবিয়াস থাকে ইচ্ছা থাকে গতিকে এই ইচ্ছা পূৰণ কৰিবৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সংবেদনশীলতাৰে এই আঁচনি হাতত লোৱা হৈছে মোৰ দৃঢ় বিশ্বাস বহুতৰে মনৰ সপোন কিঞ্চিত মান হ'লেও এই আৰ্থিক সহযোগিতাৰ দ্বাৰা নিশ্চিতভাৱে পূৰণ হ'ব কমন ফেচিলিটি চেণ্টাৰত যিবিলাকে এই ক্ষেত্ৰত প্ৰশিক্ষণ ল'ব বিচাৰে কেনেধৰণে গহনা প্ৰস্তুত কৰিব পাৰে এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত দক্ষতা আহৰণ কৰিবৰ বাবে জ্ঞান বুটলিবৰ বাবে এই কেন্দ্ৰটোৱে আগন্তুক দিনত উল্লেখযোগ্য বৰঙণি আগবঢ়াব গতিকে মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাইছোঁ ইয়াত যিগৰাকী আমাৰ মুৰব্বী কি নাম আছিলে হা চৌধুৰী ডাঙৰীয়ানী ক'ত আছে আপুনি কিমান আপোনালোকে কিমান ছাত্ৰ ছাত্ৰী কোনোবাই যদি আগ্ৰহ প্ৰকাশ কৰে ইয়াত নাম ভৰ্তি কৰি এইবিলাক স্কিল ডেভেলপমেণ্ট কৰাৰ বাবে কিমানক আপোনালোকে একমডেট কৰিব পাৰে প্ৰথম বেচ এটা বেচত 10 জন আৰু বাকী ছেকশ্যনত সৰ্বমুঠ কিমান হয়গৈ 60 জনে কিমান দিন প্ৰশিক্ষণ ল'ব ছমহীয়া ঠিক আছে তাৰমানে 120 জন ইয়াৰ পৰা দক্ষতা সম্পন্ন যুৱক যুৱতী আগন্তুক দিনত সৃষ্টি হ'ব এখেতসকলে আকৌ সৰু সৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপ কৰিব পাৰিব এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপ কৰি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰিব গতিকে মই ভাবোঁ যে এই কমন ফেচিলিটি চেণ্টাৰটো আগন্তুক দিনত আমাৰ
অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ এটা মহৎ যাত্ৰা হিচাপে ই পৰিগণিত হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযানত আমাক সকলোকে আন্তৰিকতাৰে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। আমি ভাৰতবৰ্ষখনক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব। অৰ্থাৎ সকলো কৰ্মক্ষেত্ৰত আমি নিজৰ ওপৰত নিজেই আমি আমাৰ ভৰসা কৰিব পৰা যোগ্যতা অৰ্জন কৰিব লাগিব। বিজ্ঞান হওক, কৃষি হওক, উদ্যোগ হওক, নানা ধৰণৰ আৱিষ্কাৰৰ যোগেদি, নানা ধৰণৰ সামগ্ৰী উৎপাদনৰ যোগেদি আমি আমাৰ আত্মনিৰ্ভৰশীলতা আমি প্ৰতিষ্ঠা কৰিব লাগিব আৰু আমি উপাৰ্জনৰ ক্ষেত্ৰত তেনেধৰণে স্বাৱলম্বী হৈ বিশ্বৰ বুকুত ভাৰত ৰাষ্ট্ৰক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে সেই আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে অসমৰ 3,50,00,000 লোকেও আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব। আত্মনিৰ্ভৰ অসম এইভাবে নিৰ্মাণ কৰিব লাগিব বা আত্মনিৰ্ভৰ ভাৰত এইভাবে নিৰ্মাণ কৰিব লাগিব নিজৰ আত্মসন্মান ৰক্ষা কৰিবৰ বাবে, স্বাভিমান ৰক্ষা কৰিবৰ বাবে। মই যদি সকলো সময়তে আনৰ ওচৰত হাত পাতোঁ তেতিয়াহ'লে মোৰ মান সন্মান আৰু জীয়াই নাথাকে। মই উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব লাগিব আৰু অন্যান্য বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰতো স্বাৱলম্বিতা আয়ত্ত কৰাৰ উদ্দেশ্যে তেনেধৰণে আমি নিজক কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন কৰিব লাগিব আৰু এনেধৰণে আমাৰ ব্যক্তিত্ব এনেধৰণে নিৰ্মাণ কৰিব লাগিব যে পৃথিৱীৰ সমাজে ভাৰতবৰ্ষৰ জনগণৰ ওপৰত যাতে নিৰ্ভৰ কৰিব পাৰে বা আমি গোটেই বিশ্বৰ মানৱ সমাজক উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰোঁ। গতিকে সেই লক্ষ্যৰে কৃষি খণ্ডতে হওক বা অন্যান্য বাণিজ্য বা অন্যান্য দক্ষতা বিকাশ বা অন্যান্য বিজ্ঞান প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, সংস্কৃতি সকলো ক্ষেত্ৰতে আগন্তুক দিনত এই শক্তি আয়ত্ত কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব আৰু সকলো সম্ভৱ কেৱল সমাজখনে সিদ্ধান্ত ল'ব লাগিব আৰু সমাজে সকলো সময়তে সমাজৰ মাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ জীয়াই ৰাখিব লাগিব। মৰম চেনেহ মিলাপ্ৰীতিৰ শ্ৰদ্ধা ভক্তিৰে সমাজত আন্তৰিকতা বৃদ্ধি কৰিব লাগিব, সমাজত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আৰু শান্তি হ'লেহে কৰ্ম সংস্কৃতিৰ যোগেদি প্ৰগতি সম্ভৱ হ'ব। মই পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক যি দায়িত্ব দিছিল 2016-ত সেই দায়িত্ববিলাক আমি পালন কৰাৰ বাবে নিষ্ঠা সহকাৰে আপোনালোকৰ সহযোগত কাম কৰি আহিছোঁ। উদ্যোগ খণ্ডত, বাণিজ্য খণ্ডত অসমৰ শ্ৰীবৃদ্ধিৰ বাবে আমি 2018-ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে পোনপ্ৰথমবাৰৰ বাবে এডভান্টেজ আছাম গ্ল'বেল ইনভেষ্টৰ সামিট দুদিনীয়া কাৰ্যসূচী আমি গুৱাহাটীৰ বুকুত আয়োজন কৰিছিলোঁ 3 আৰু 4 ফেব্ৰুৱাৰী। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ সহযোগত আশীৰ্বাদত আমি এই কামত দৃঢ়তাৰে আগবাঢ়িছিলোঁ। প্ৰথম আৰম্ভণিতে আমাৰ চিন্তা হৈছিল অসমলৈনো কোন আহিব। বহুতে কৈছিল এই তোমালোকে যে এডভান্টেজ আছাম পাতি আছে গ্ল'বেল ইনভেষ্টৰ সামিট, ক'ত আহিব অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে। বিভিন্নজনে বিভিন্ন ভাষাৰে আমাক সেই সময়ত বিভিন্ন কথা কৈছিল। সেই সময়ত আমি ভাবিছিলোঁ যে অসমত পূৰ্বতে কেতিয়াও হোৱা নাই, আমি ইয়াত উদ্যোগ প্ৰতিষ্ঠা কৰাৰ বাবে বিনিয়োগ যাতে ডাঙৰ ডাঙৰ কোম্পানীবিলাকে কৰে তাৰ বাবে আমি আহ্বান জনাবৰ বাবে এই কামত হাত দিছোঁ। কিন্তু আমাৰ মাজতো প্ৰথম আৰম্ভণিতে তেনেধৰণৰ চিন্তা হৈছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক মনোবল দিলে। তেখেতে ক'লে গৈ আহে, তোমালোকে ভালদৰে আয়োজন কৰা আৰু দেশ বিদেশলৈ গৈ ৰোড শ্ব' কৰা। আমি সিদ্ধান্ত ল'লোঁ আৰু আমাৰ মন্ত্ৰীসভাৰ বিভিন্নগৰাকী মন্ত্ৰী আৰু বিষয়াক আমেৰিকা, ইউৰোপ, চাইনা, জাপান, কোৰিয়া বিভিন্ন ৰাষ্ট্ৰলৈ ৰোড শ্ব' কৰাৰ বাবে প্ৰেৰণ কৰিলোঁ আৰু আমাৰ ৰাজ্যখনত থকা সম্পদ সম্ভাৱনা শক্তিৰ সন্দৰ্ভত একোটা সুন্দৰ প্ৰেজেণ্টেশ্যন ভিডিঅ'ৰ যোগেদি প্ৰস্তুত কৰি বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিলে আৰু ময়ো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰলৈ
ঢাপলি মেলিলে মোৰ সতীৰ্থ মন্ত্ৰী পাটৰি সৈতে আৰু সেই স্থানবিলাকত বম্বে চেন্নাই মুম্বাই চেন্নাই আৰু কলকাতা দিল্লী ইত্যাদি ঠাইত ৰোড শ্ব'ত বিভিন্নগৰাকী উদ্যোগপতিক মাতিলোঁ তেখেতসকলেও আহিলে মত বিনিময় হ'ল আৰু এই সন্মিলনত অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিলে আপোনালোকে শুনি ভাল পাব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে দুদিনীয়া কাৰ্যসূচী সফল হ'ল তাতেই আমি অসম চৰকাৰে 240খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিলোঁ ব্যক্তিগত খণ্ডত প্ৰাইভেট ছেক্টৰ আৰু পাব্লিক ছেক্টৰ ৰাজহুৱা খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে আমি বুজাবুজি চুক্তিত সহি কৰাৰ ফলত 79,000 crore অসমত ইনভেষ্ট কৰাৰ প্ৰতিশ্ৰুতি বুটলিবলৈ সক্ষম হ'ল আৰু সেই অংক যেতিয়া কাকতত প্ৰকাশ পালে বহুতে কৈছিল এই প্ৰতিশ্ৰুতি কাগজৰ মাজতে আবদ্ধ হৈ থাকিব কেতিয়াও তৃণমূল পৰ্যায়ত এই প্ৰতিশ্ৰুতি ৰূপায়ণ নহয় কিন্তু ঈশ্বৰৰ কৃপাত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত আজি আমি সৌগৌৰৱে ক'বলৈ অত্যন্ত আনন্দিত যে এতিয়ালৈকে 79,000 crore ভিতৰত 55,000 কোটি টকা অসমত ব্যয় কৰা হৈছে এই ব্যয় কৰাৰ যাত্ৰা সুদৃঢ়ভাৱে আৰম্ভ হৈ গ'ল গতিকে এইখিনি আপোনালোকৰ সফলতা আমাৰ নহয় আমি চৰকাৰ হিচাপে আপোনালোকৰ ৰাইজৰ নিৰ্দেশত বিভিন্ন আঁচনি হাতত লৈছোঁ পদক্ষেপ গ্ৰহণ কৰিছোঁ কিন্তু সফলতাৰ বাবে আপোনালোকে কৃতজ্ঞতাৰ পাত্ৰ গতিকে অসমত এই উদ্যোগ প্ৰতিষ্ঠা কৰাৰ পৰিৱেশ আপোনালোকে সৃষ্টি কৰিছে যোৱা 4.5 বছৰ আমাৰ চৰকাৰৰ কাৰ্যকালত কোনো ধৰণৰ গোষ্ঠীৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত সংঘাত হোৱা নাই সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰিছে আৰু সেই বাতাবৰণ সৃষ্টি কৰাৰ বাবে আজি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰাটো সম্ভৱ হৈছে পূৰ্বতে অসমৰ দুৰ্নাম আছিল এই বম ব্লাষ্ট কিডনেপ কিলিং ইত্যাদি ইত্যাদিৰ যোগেদি এটা হিংসাৰ বাতাবৰণ থকাৰ কাৰণে কোনো বিনিয়োগকাৰী অহাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল কিন্তু এতিয়া গুৰু কৃপাত ৰাইজৰ সহযোগত আপোনালোকে এইটো কাম সম্ভৱ কৰিছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো লোকে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী সকলো লোকে মিলাপ্ৰীতিৰে থকাৰ সিদ্ধান্ত লোৱাৰ বাবে শান্তিৰ পৰিৱেশ বিৰাজমান ফলত আজি এটাৰ পাছত আনটো উদ্যোগ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ এনেধৰণে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এইখন পৃথিৱীত আমি আমাৰ দৃঢ়তাৰে আগুৱাই যাব লাগিব যুক্ত প্ৰতিযোগিতাৰ we will have to compete with the best of the best সেইকাৰণে মই ভাবোঁ এই কমন ফেচিলিটি চেণ্টাৰত উৎপাদিত গহনাবিলাক ইমান উন্নত মানদণ্ডৰ হওক বিশ্বৰ কোনো উৎপাদনকাৰী যাতে আমাৰ লগত ফেৰ মাৰিব নোৱাৰে আৰু আমি আটাইতকৈ বেছি ডাঙৰ ডাঙৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ম গতিকে এইটো এটা সুন্দৰ আৰম্ভণি হৈছে গোটেই ইষ্টাৰ্ণ ইণ্ডিয়া মানে জানেনে কোন কোন আছে উৰিষ্যা আছে ৱেষ্ট বেংগল আছে নৰ্থ ইষ্টৰ বিহাৰ আছে এ পাৰ্ট অফ বিহাৰ আই বিলিভ so that way it covers a big area of India now we have a lucrative market around us that is ASEAN 10 nation Myanmar Thailand Singapore Vietnam Laos Brunei Cambodia Philippines Malaysia and what one more nation Malaysia Indonesia so 10খন ৰাষ্ট্ৰ আৰু এফালে BBN বাংলাদেশ ভূটান নেপাল এই 13খন ৰাষ্ট্ৰ অসমৰ চৌদিশে আছে উত্তৰ পূৰ্বাঞ্চলত 13খন ৰাষ্ট্ৰত সৰ্বমুঠ 80 কোটি মানুহে বসবাস কৰে 800 million population এইখন এখন হিউজ মাৰ্কেট ফৰ আৱাৰ প্ৰডিউচাৰ ইন দ্য ডিফাৰেণ্ট ছেক্টৰ গতিকে এই কমন ফেচিলিটি চেণ্টাৰে এইখন বজাৰ দখল কৰিব লাগে माननीय प्रधानमंत्री डांगरिया কৈছে না ये कोई मामूली इलाका नहीं है देश के अष्टलक्ष्मी है গতিকে অষ্টলক্ষ্মী যদি হয় আমি তেতিয়া আমাৰ তেনে শক্তি আমি প্ৰদৰ্শন কৰিব লাগিব কৰ্মৰ যোগেদি গতিকে এইখিনি সকলো সম্ভৱ হ'ব মই আজি সভাত অংশগ্ৰহণ কৰা যথেষ্ট সংখ্যক ইয়াত উদ্যোগপতি আছে না পাটৱাৰী সকলোকে
মই শুভেচ্ছা জনাইছোঁ। সৰু সৰু আমাৰ MSME চেক্টৰৰ বহু ইয়াত উদ্যোগপতি আছে। গতিকে MSME চেক্টৰৰ বাবে এইবাৰ শুভ বতৰা। অসম চৰকাৰৰ বিশেষ তৎপৰতাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 20 লাখ কোটি টকাৰ যি পেকেজ ঘোষণা কৰিছিল তাৰে 3 লাখ কোটি টকা MSME চেক্টৰৰ বাবে ধাৰ্য কৰিছিল। ইয়াৰ ভিতৰত অসম চৰকাৰৰ তৎপৰতাৰভাৱে কম সময়ৰ ভিতৰত অসমৰ MSME চেক্টৰৰ বাবে 2000 কোটি টকা আমি আনিবলৈ সক্ষম হ'লোঁ। It is a good news, all time record है ना? इसका गुणगान होना चाहिए। देवेदी গতিকে আজি এই কথাবিলাক মই তথ্য সহকাৰে কৈছোঁ। গতিকে আজি এইটো বাতাবৰণত সৰু বৰ সকলো উদ্যোগপতিয়ে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। নানা ধৰণৰ উৎপাদন শক্তিৰে তেখেতসকলে উপাৰ্জনৰ ক্ষেত্ৰত অধিক শক্তিশালী হোৱাৰ পথত যাত্ৰা কৰিছে। গতিকে মই ভাবোঁ যে এই ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত বামুণী মৈদামত যিমানকেইটা ইউনিট আছে সকলোৱে আপোনালোকে শক্তিশালী হওক আৰু ইন'ভেশ্যনৰ যোগেদি ভেলু এডিশ্যনৰ যোগেদি কিন্তু আপোনালোকে মাৰ্কেটত কম্পিটিশ্যনত অৱতীৰ্ণ হ'ব লাগিব। ভেলু এডিশ্যনটো হ'বই লাগিব, কাৰণ আজি যুগটো পৰিৱৰ্তন হৈছে। কাষ্টমাৰৰ বায়াৰ্ছৰ ৰুচিবোধটো সঘনাই সলনি হৈছে। আজি এখন সমাজত কিবা এটা উৎপাদিত সামগ্ৰী বজাৰত বেছিদিন ইয়াৰ গ্ৰহণযোগ্যতা নাথাকে যেতিয়ালৈকে ইয়াৰ মূল্য সংযোজন নহয়। অৰ্থাৎ এটা প্ৰডাক্ট আউটডেটেড হ'বৰ কাৰণে আজিৰ যুগত বেছি সময় নালাগে। 3G কিছুদিন চলি তাৰপাছত আহিব 4G, ইয়াকো ৰিপ্লেচ কৰিব অন্য এটা জিয়ে। গতিকে সঘনাই এতিয়া ৱৰ্ল্ড মাৰ্কেটত বিশ্বপথ সলনি হৈ আছে। গতিকে সেই মানসিকতাৰে আমি মূল্য সংযোজন ভেলু এডিশ্যন কৰিব লাগিব আমাৰ প্ৰডাক্টত। পেকেজিং, মাৰ্কেটিং, লট অফ কাটিং, shape and size, cute looking, delicate, sophistication, attraction, lot of value addition, lot of idea you have to incorporate in your product market, in the national market, in your own market. গতিকে মই সকলোকে পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰখাটো কোনোবা ভাল এনেকৈ শিল্পী আছে বুলি কৈছে নহয়? আপুনি ৰখাৰ কথা কৈছে? হা? ৰংথলী নগাঁও জিলাৰ তাতো বোলে এনেধৰণৰ বহুত ভাল শিল্পী আছে। এই শিল্পী হয়, গতিকে সেই শিল্পীসকলক আমি নিশ্চিতভাৱে মৰ্যাদা দিব লাগিব, তেখেতসকলক সুযোগ দিব লাগিব। গতিকে গাঁৱৰ ৰাইজে এই ক্ষেত্ৰত পৰম্পৰাগত তেখেতসকলৰ যিটো এইটো এটা আপুনি ট্ৰেডিশ্যনেল কালচাৰ হিচাপে আপোনালোকে গণ্য কৰিব পাৰে। গতিকে তেনেধৰণৰ এটা সুন্দৰ তেখেতসকলে পৰম্পৰা জীয়াই ৰাখিছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু সদৌ শেষত ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তি এই বছৰটোৰ সকলোৱে সুখী হৈ থাকক, আনন্দিত হৈ থাকক আৰু আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধি হওক। ঈশ্বৰে সেইখিনি শক্তি দিয়ক। সমাজখনত আপোনালোকে সকলোৱে যিকোনো পৰিস্থিতিতে মিলা প্ৰীতি থাকিব, কাজিয়া পেচাল নকৰিব। কাজিয়া পেচাল কৰিলে গোটেই পৰিৱেশ নষ্ট হয়, কাম কৰাৰ মানসিকতা নাথাকে। লেট আছ ডেভেলপ আৱাৰ ফ্ৰেণ্ডশ্বিপ। ধন্যবাদ। জয় অসম, জয় হিন্দ।